নমস্কাৰ, অসম কম্পিটিশ্যন স্লাইড চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে। মানচিত্ৰ বা মেপৰ সহায়ত আমি ব্ৰহ্মপুত্ৰ উপত্যকা সম্বন্ধীয় বিভিন্ন এছপেক্ট বা কনচেপ্টসমূহ বুজিবলৈ চেষ্টা কৰিম ফ্ৰম আ কম্পিটিটিভ এক্সাম পইণ্ট অফ ভিউ। প্ৰত্যেকটো বিষয়ৰ অন্তত আমি কিছুমান সাম্ভাব্য মাল্টিপল চইচ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম, যাতে আপোনালোকে তাৰ দ্বাৰা উপকৃত হ'ব পাৰে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নৈখনৰ উৎপত্তিস্থল বা ইয়াৰ চ'ৰ্চ সম্পৰ্কে। এইখন হৈছে কৈলাশ পৰ্বতমালা। ইয়াৰ কাষত দুটা হ্ৰদ আছে বা গ্লেচিয়েল লেক আছে। তাৰে এটা হৈছে ৰাক্ষসতাল আৰু এটা হৈছে মানসৰোবৰ। এই দুটা গ্লেচিয়েল লেকৰ ওচৰতেই দুটা হিমবাহ আছে। এটা হৈছে চামায়ংডং গ্লেচিয়াৰ আৰু এটা হৈছে আংশী গ্লেচিয়াৰ। আগতে ভবা হৈছিল ব্ৰহ্মপুত্ৰ নৈখন এই চামায়ংডং গ্লেচিয়াৰটোৰ পৰা উৎপত্তি হোৱা বুলি। কিন্তু ৰিমট চেন্সিং বা ছেটেলাইটৰ পৰা যিবিলাক চিত্ৰ আহে, সেই ছেটেলাইটৰ ইমেজাৰী বিলাকৰ সহায়ত চাইণ্টিষ্ট বিলাকে ডিচাইড কৰে যে একচুৱেলি ব্ৰহ্মপুত্ৰ নৈৰ যিটো চ'ৰ্চ, এই চ'ৰ্চটো হৈছে আংশী গ্লেচিয়াৰ। আৰু আংশী গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈখন উৎপত্তি হৈ ই তিব্বেতৰ মাজেদি প্ৰায় 1200 কিলোমিটাৰ দৈৰ্ঘ্য ট্ৰেভেল কৰে। আৰু তিব্বেতত ইয়াক কি বুলি জনা যায়? তিব্বেতত ইয়াক জনা যায় আপোনাৰ ইয়াৰলং চাংপো। এইটো ইম্পৰ্টেণ্ট। গতিকে যদি এক্সামত কুৱেশ্যন আহে যে ইয়াৰলং চাংপো চেনেলটো বা ইয়াৰলং চাংপো নৈখন ক'ৰ পৰা উৎপত্তি হয়, তাৰ আনচাৰটো হ'ব আংশী গ্লেচিয়াৰ। এই ইয়াৰলং চাংপো নৈখনে আংশী গ্লেচিয়াৰৰ পৰা প্ৰায় 1200 কিলোমিটাৰ, অলমষ্ট 1200 কিলোমিটাৰ ট্ৰেভেল কৰে। কোনটো দিশত? আপোনাৰ এইফালে ইষ্টাৰ্ণ দিশত ট্ৰেভেল কৰি ই এটা শাৰ্প বেণ্ড লৈ, এইফালে আপুনি দেখিব এটা শাৰ্প বেণ্ড এটা লৈছে। এই শাৰ্প বেণ্ডটো কিহৰ কাৰণে লয়? ইয়াতে এখন খুব হাৰ্ড ৰক টেৰেইন বুলি যিটো কয়, হাৰ্ড ৰক টেৰেইন এটা আছে, তাৰ নাম হৈছে নামচা বাৰৱা। ইয়াতে আছে নামচা, NAMCHA, নামচা বাৰৱা। এইটো আহিব পাৰে নামচা বাৰৱা। চ' এই নামচা বাৰৱা খুব হাৰ্ড ৰক টেৰেইন, ইয়াতে খুন্দা মাৰি ই এটা শাৰ্প বেণ্ড লৈ পেলাই চাউথৰ ফালে, এই চাউথ ডাইৰেকশ্যনৰ ফালে মুভ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। আৰু ইয়াতে এটা খুব দ খাৱৈ সৃষ্টি হয়। খুব দ খাৱৈ এটা সৃষ্টি হয়। মই নেক্সট শ্লাইডখনত দেখুৱাম। খুব দ খাৱৈ, এনেকুৱা ধৰণৰ খাৱৈ বা কেনিয়ন বুলি কয়। এইটোৰ দৈৰ্ঘ্য বা ডেপ্থ প্ৰায় 6000 মিটাৰ বা অলমষ্ট 6 কিলোমিটাৰ। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ ডিপেষ্ট কেনিয়ন। আৰু ব্ৰহ্মপুত্ৰ নৈখন অৰুণাচলত কোন জাগাত প্ৰৱেশ কৰে, এইটো খুব ইম্পৰ্টেণ্ট। অৰুণাচলত এইখন আপোনাৰ প্ৰৱেশ কৰে গেলিং নামৰ এখন ঠাইত। গেলিং, এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। গেলিং বুলি এখন ঠাইত প্ৰৱেশ কৰে। আৰু কোনখন জিলাত প্ৰৱেশ কৰে? আপাৰ চিয়াং। গেলিং নামৰ ঠাইত আপাৰ চিয়াং জিলাত প্ৰৱেশ কৰে। আৰু এই চেনেলটোৰ কি নাম হয় অৰুণাচলত? চিয়াং অৰ দিহাং। গতিকে মনত থাকিলে। গতিকে আমি এইখিনিতে আমি ষ্টাডি কৰিলো কি ব্ৰহ্মপুত্ৰ নৈ ক'ত উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ নৈ উৎপত্তি হৈছে আপোনাৰ য়াংচি গ্লেচিয়াৰ। তাৰপিছত ই টিবেটত ট্ৰেভেল কৰে। টিবেটত ইয়াৰ নাম ইয়াৰলং চাংপো। তাৰপিছত ই খুন্দা মাৰে নামচা বাৰৱা নামৰ এক খুব কঠিন পৰ্বতমালাত, যাৰ ফলত এটা ৱৰ্ল্ডৰ আটাইতকৈ ডিপেষ্ট কেনিয়ন এটা ফৰ্মেশ্যন হৈছে। ইয়াক কোৱা হয় ইয়াৰলং চাংপো গ্ৰেণ্ড কেনিয়ন। এতিয়া আমি স্কুলীয়া দিনতে পঢ়িছিলো যে ভেলী বা উপত্যকা মানে হৈছে পৰ্বতৰ মাজৰ বা পৰ্বত বা পাহাৰৰ মাজৰ সমান ঠাইকে ভেলী বা উপত্যকা বুলি কয়। এতিয়া আপুনি যদি চাই যিকোনো পৰ্বত বা পাহাৰৰ মাজত এনেকুৱা ধৰণৰ সমান ঠাই, এই সমান ঠাইবোৰ কেনেকে ফৰ্মেশ্যন হয়? মেইনলি যিটো ভেলী থাকে বা উপত্যকা থাকে, ইয়াৰ দুটা কাৰণত ফৰ্মেশ্যন হয়। তাৰে প্ৰধান কাৰণটোৱে হ'ল ডিউ টু ৰিভাৰ ইৰোজন। আপুনি যদি এনেকুৱা সমান ঠাই দেখে, তাতে নিশ্চয় ইয়াতে ওচৰতে ৰিভাৰ চেনেল থাকিব এটা।
আৰু এই ৰিভাৰ চেনেলৰ লগত কানেক্টেড বিভিন্ন ধৰণৰ ট্ৰিবিউটৰী চেনেল বুলি কয়, ট্ৰিবিউটৰী চেনেল বিলাক থাকে। আৰু এই ৰিভাৰ চেনেল বিলাকৰ যিটো খনন, যিটো ইৰোজন হয়, সেই ইৰোজনৰ ফলত এনেকুৱা ধৰণৰ ৰিভাৰ ভেলী ফৰ্মেশ্যন হয়। আৰু এই ৰিভাৰ ভেলী ফৰ্মেশ্যনৰ প্ৰচেছটো বহুত দীঘলীয়া। এইটো এবছৰ, 2 বছৰ বা 100 বছৰৰ ঘটনা নহয়। এইটো আপোনাৰ মিলিয়নছ অফ ইয়াৰ্ছ লাগে। এইটো মিলিয়নছ অফ ইয়াৰ্ছ, মিলিয়নছ অফ ইয়াৰ্ছ, মিলিয়নছ ইয়াৰ্ছ মানে আপোনাৰ মোটামুটি 10 লাখ বছৰ। আৰু প্ৰত্যেকখন নদীয়ে কি কৰে, একো-একোটা উপত্যকা সৃষ্টি কৰে। আৰু এই উপত্যকাতে একচুৱেলি মানুহৰ জনবসতি হয়। এই উপত্যকাবিলাকতে মানুহে বসবাস কৰে। আৰু আমাৰ অসমত বিশেষকে আমাৰ প্ৰত্যেকখন জিলাই আমি একচুৱেলি নদী উপত্যকাৰ কাৰণে ফৰ্মেশ্যন হৈছে প্ৰত্যেকখন জিলা। এনেকুৱা ধৰণৰ ৰিভাৰৰ খননৰ ফলত, এতিয়া ৰিভাৰৰ খনন কেই প্ৰকাৰ থাকে, 2 প্ৰকাৰে ৰিভাৰ এটা ইৰোজন কৰে। কেনেকে কৰে, ৰিভাৰ এটাই এটা ভাৰ্টিকেল ইৰোজন কৰে। এনেকুৱা ধৰণৰ, আগতে যিটো মই কেনিয়নৰ কথা কৈছিলো, এনেকুৱা ধৰণৰ ভাৰ্টিকেল ইৰোজন কৰে। আৰু এটা কৰে এনেকে লেটাৰেল ইৰোজন। লেটাৰেল ইৰোজন মানে এনেকে চাইড ৱাইজ, মানে পাৰ্শ্বিকভাৱে এটা খনন কৰে। আৰু এই খনন যেনেকে মিলিয়নছ অফ ইয়াৰ্ছৰ পৰা এনেকে খনন কৰাৰ ফলত ইয়াতে আপোনাৰ উপত্যকাবিলাক ফৰ্মেশ্যন হয়। এতিয়া ব্ৰহ্মপুত্ৰ নৈখনৰ আপোনাৰ যিটো উপত্যকা, আমাৰ যিটো ব্ৰহ্মপুত্ৰ ভেলী, যিটো আমি উপত্যকা, এইখিনি ব্ৰহ্মপুত্ৰ নৈখন এনেকে গৈছে। ইয়াৰে যিটো উপত্যকা, আমাৰ এনেকে যদি আমি প্লেন এৰিয়াখিনি ভাবো, এই প্লেন এৰিয়াখিনিৰ ফৰ্মেশ্যন, এইখিনিৰ সময় কিমান সময় লাগিছে এইখিনি ফৰ্মেশ্যন হওঁতে। এইটো বস্তু চাইণ্টিষ্টসকলে এইটো বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰি এইটো ডিচাইড কৰিছে যে 8 to 10 মিলিয়ন ইয়াৰ্ছ, 8 to 10 মিলিয়ন ইয়াৰ্ছ, 8 to 10 মিলিয়ন ইয়াৰ্ছ। তাৰ মানে মোটামুটি 1 মিলিয়নত থাকে 10 লাখ, গতিকে 80 লাখৰ পৰা প্ৰায় 100 লাখ বছৰ এই উপত্যকাটো আমি য'ত এতিয়া বসবাস কৰি আছো, এইটো ফৰ্মেশ্যন হওঁতে 80ৰ পৰা 100 লাখ বছৰ সময় লৈছে। আৰু মানুহ কেতিয়াৰ পৰা বসবাস কৰিবলৈ লৈছে, মানে ইভলিউচনৰ পিছৰ পৰা মানুহ মানে খেতি কৰি, মানুহে ভেলীত বা উপত্যকাত খেতি বাতিৰ জৰিয়তে কেতিয়াৰ পৰা বসবাস কৰিবলৈ ললে, এইটো হৈছে বৈজ্ঞানিক বিলাকে ডিচাইড কৰিছে 12,000 বছৰ মাত্ৰ। আপোনালোকে চাওক, 12,000 বছৰ। আৰু এটা উপত্যকা ফৰ্মেশ্যন হওঁতে কিমান সময় লাগে, 80ৰ পৰা 100 লাখ বছৰ, 100 লাখ বছৰ। এইটো ক্লিয়াৰ হ'ল? নেক্সট, এতিয়া আহো আমাৰ ব্ৰহ্মপুত্ৰৰ, আমি কৈছিলো যে গেলিং নামৰ ঠাইত অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিলে। আৰু গেলিং নামৰ ঠাইত অৰুণাচলত কোনখন জিলাত প্ৰৱেশ কৰিলে, আপাৰ চিয়াঙত প্ৰৱেশ কৰিলে। এইমাত্ৰ আমি ডিছকাছ কৰিছিলো যে প্ৰতিখন নৈয়ে কি কৰে, এটা এটা উপত্যকাৰ সৃষ্টি কৰে। এই চেনেলটোৱে, এই যিটো চেনেল যাক আমি চিয়াং বুলি কওঁ, এই চেনেলটোৱে কি উপত্যকা সৃষ্টি কৰিব, যিটো আমি চিয়াং বুলি কলো, চিয়াঙে কি উপত্যকা সৃষ্টি কৰিব, চিয়াং ভেলী। ঠিক আছে, চিয়াং উপত্যকা। এই চিয়াং উপত্যকাটোকে বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ ৰিজনত ইয়াক মানে বিভিন্ন ধৰণৰ ভাগ কৰিছে, যেনে আপাৰ চিয়াং, চিয়াং, ৱেষ্ট চিয়াং, ইষ্ট চিয়াং, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ সুবিধাৰ কাৰণে, শাসন কৰা সুবিধাৰ কাৰণে বেলেগ বেলেগ জিলাত ইয়াক ভাগ কৰিছে। এই চেনেলটোৰ লগত আৰু 2টা চেনেল আহি লগ লাগিছে। এইটো ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যনত আহিব। এইটো এটা চেনেল, এইটোক কয় দিবাং। সেইকাৰণে এই দিবাং চেনেলটোৱে কি ভেলী ক্ৰিয়েট কৰিছে, এটা ভেলী ক্ৰিয়েট কৰিছে দিবাং ভেলী, বা ইয়াক আপাৰ দিবাং ভেলী বুলি কোৱা হয়, আৰু এটা লোৱাৰ দিবাং ভেলী। তাৰমানে এটা দিবাং ভেলী বা দিবাং উপত্যকা ক্ৰিয়েট কৰিলে। প্ৰত্যেকটো ৰিভাৰ চেনেলে এটা উপত্যকা ক্ৰিয়েট কৰে, আৰু সেই উপত্যকাত মানুহে বসবাস কৰে। গতিকে দিবাং চেনেলটোৱে যিটো কৰিলে দিবাং ভেলী, এই দিবাং ভেলীক আকৌ এডমিনিষ্ট্ৰেটিভ সুবিধাৰ কাৰণে আপাৰ দিবাং ভেলী বা লোৱাৰ দিবাং ভেলী, তেনেকুৱা ধৰণৰ কিছুমান ডিষ্ট্ৰিক্ট বনাই লোৱা হৈছে।
এইবিলাক আমাৰ সুবিধাৰ কাৰণে, কিন্তু একজাক্টলি জিঅ'লজিকেলি বা জিঅ'গ্ৰাফিকেলি নৈ এখনে এটা ৰিভাৰ ভেলী ক্ৰিয়েট কৰিব আৰু সেই ৰিভাৰ ভেলীতে আমি বসবাস কৰোঁ। ঠিক তেনেদৰে আৰু এটা চেনেল এইফালৰ পৰা হৈছে, এইটো লোহিত বুলি চেনেল আছে। এই লোহিত বোলা চেনেলটোৱে ইয়াতে এটা লোহিত ভেলী ক্ৰিয়েট কৰিব। সেই লোহিত ভেলীটোকে আকৌ আমি ভগাম, যেনে আঞ্জাও, লোহিত, নামচাই এনেকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ভাগ কৰা হৈছে। আৰু এই তিনিটা চেনেল আহি ক'ত লগ লাগিছে? এই তিনিটা চেনেল আহি লগ লাগিছে আপোনালোকে জানে, এইটো হ'ল আমাৰ শদিয়াত লগ লাগিছে। তিনিচুকীয়া জিলাৰ শদিয়াত এই তিনিটা চেনেল আহি লগ লাগিছে। কি কি লগ লাগিছে? ইয়াৰ পৰা গেলিঙত সোমালে চিয়াং বা দিহাং, দিবাং আৰু লোহিত। এই দিবাঙৰ বিটো বুজাই এইচ লগাই দিব, দিবাং, চিয়াং আপোনালোকে গমে পাব, চিয়াং আপাৰ চিয়াং, এইফালে চিয়াং ভেলী, ৱেষ্ট চিয়াং, ইষ্ট চিয়াং, এইবিলাক ডিষ্ট্ৰিক্ট। আৰু দিবাং মনত ৰখাৰ কাৰণে আপোনালোকে মনত ৰাখিব দিবাং ভেলী, যিটো দিবাং চেনেলটোৱে ক্ৰিয়েট কৰিছে দিবাং ভেলী। আৰু এইফালে আছে লোহিত। এই তিনিখন চিয়াং দিবাং আৰু লোহিত, এই তিনিটা নৈ লগ লাগিছে শদিয়াত। আৰু ইয়াতে ইম্পৰ্টেণ্ট হয়, এই লোহিত চেনেলটো ইম্পৰ্টেণ্ট ফ্ৰম MCQ পইণ্ট অফ ভিউ। এই লোহিত চেনেলৰ ওপৰতে আমাৰ আটাইতকৈ যিখন দীঘল ব্ৰিজ, ধলা শদিয়া ব্ৰিজখন, এইখিনিতে আছে ধলা শদিয়া ব্ৰিজখন বনাইছে। ধলা শদিয়া ব্ৰিজখনৰ কি নাম? আৰু এটা নাম ডক্টৰ ভূপেন হাজৰিকা সেতু। আৰু ইয়াৰে লেন্থ কিমান? 9.15 কিলোমিটাৰ। ঠিক আছে, এইখন হৈছে ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ব্ৰিজ, আটাইতকৈ দীঘল ৰিভাৰ ব্ৰিজ। কোনটো চেনেলৰ ওপৰত আছে? লোহিত চেনেলৰ ওপৰত আছে। লোহিত চেনেলৰ ওপৰত আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত নহয়, কিন্তু কুৱেশ্যনত অলপ কনফিউজিংকে সুধিব পাৰে, এইটো লোহিত চেনেলটোৰ ওপৰত আছে। এতিয়া আমি আগতে যে আলোচনা কৰিছিলো যে নৈখনে যিটো ওপৰৰ ৰিচ থাকে, ওপৰৰ ৰিচত কি হয়, বহুত ৰকটো হাৰ্ড ৰক থাকে। এই হাৰ্ড ৰকত আমি যেতিয়া ক'লো যে ইয়াৰ দুটা ধৰণৰ মানে ইৰোজন থাকে, এটা হ'ল ভাৰ্টিকেল ইৰোজন আৰু এটা হ'ল লেটাৰেল ইৰোজন বা যিটো পাৰ্চিঅ, মানে চাইড ৱাইজ যিটো ইৰোজন। যিহেতু ওপৰত যেতিয়া অল্টিটিউডটো খুব হাই থাকে, সেই হাই অল্টিটিউড এৰিয়াবিলাকত ই মানে চাইড ৱাইজ ইৰোজনটো কম কৰিব নোৱাৰে। ই বেছিখিনি কি কৰিব? ভাৰ্টিকেল ইৰোজন কৰিব, যাৰ ফলত তাতে কেনিয়ন বা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ, জিঅ'গ্ৰাফিক ষ্ট্ৰাকচাৰ বা জিঅ'লজিক ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন হয়। তাৰপিছত নৈখনে যেতিয়া চাপ'জ তিব্বত ক্ৰছ কৰি অৰুণাচলত সোমালে, বা আমাৰ ওচৰ চুবুৰীয়া যিবিলাক পাহাৰীয়া ৰাজ্য আছে, যেনে মেঘালয় বা মিজোৰাম, এইবিলাকত নৈবিলাকে কি ফৰ্মেশ্যন কৰিব? এনেকুৱা ধৰণৰ জলপ্ৰপাত, আমি যিবিলাক চাবলৈ যাওঁ, পিকনিক খাবলৈ যাওঁ, এইবিলাক হ'ল ৱাটাৰফলৰ নিচিনা ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন কৰিব। তাৰপিছত নৈখনে এইবিলাক ষ্টেজত নৈখনৰ বহুত এনাৰ্জি থাকে। এইটো ষ্টেজত নৈখনৰ এনাৰ্জিটো বহুত থাকে, কাৰণ বহুত হাই অল্টিটিউডত এইটো ফ্ল' হৈ থাকে ৰিভাৰবিলাক। তাৰ পিছত নৈখন যেতিয়া আহি প্লেইন এৰিয়া পায়, অৰ্থাৎ আমি যিবিলাক আমাৰ জিলাসমূহত যিবোৰ নৈ বয়, বা আমাৰ ওচৰতে প্ৰত্যেকখন অসমৰ জিলাৰে কাষেদি ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈছে। আপোনালোকে খৰালি কালত ব্ৰহ্মপুত্ৰৰ পাৰত যদি যায়, তেতিয়াহ'লে আপোনালোকে কি দেখিব? এনেকুৱা ধৰণৰ বালি চৰবিলাক দেখিব, বালি চৰবিলাক। আৰু নৈখনে বিভিন্ন ধৰণৰ গতিপথ লয়, বিভিন্ন ধৰণে। নৈখনৰ চেনেলবিলাক এনেকে যাব, বেলেগ বেলেগ সময়ত। চাপ'জ কোনোবা এটা সময়ত চেনেলটো এনেকে যাব, আকৌ 2 বছৰ পিছত চাব চেনেলটো এনেকে গ'ল, তাৰপিছত চাব চেনেলটো এনেকে গ'ল। এইদৰে যিবিলাক চেনেলৰ যিটো গতিপথ, এইবিলাক চেনেলৰ যিটো নেটৱৰ্ক, এই নেটৱৰ্কটোক কোৱা হয়, এনেই জানিবলৈ কাৰণে কৈ থৈ দিছো, এইটো ব্ৰেইডেড চেনেল। ব্ৰেইডেড চেনেল বুলি কয়। ব্ৰেইডেড চেনেল মানে যেনেকে ছোৱালীবিলাকে খোপা বান্ধে, ঠিক তেনেকে এনেকুৱা ধৰণৰ খোপা, ব্ৰেইডেড চেনেল ফৰ্মেশ্যন হয়। আৰু আমাৰ ব্ৰহ্মপুত্ৰ নৈখন কি হয়? এটা ব্ৰেইডেড ৰিভাৰ চেনেল। এইটো কুৱেশ্যন কেতিয়াবা আহিব পাৰে, এটা ব্ৰেইডেড ৰিভাৰ চেনেল। আৰু এটা ফৰ্ম আপোনালোকে দেখা পাব, মৰাহুটি বুলি যিটো কয়, মৰাহুটি। তাৰমানে নৈখন আগতে এনেকে বৈ গৈছিলে, তাৰপিছত লাহে লাহে কি হ'ব? নৈখন এনেকে বওঁতে এনেকে বৈ গ'ল।
তাৰপিছত এই চেনেলটোৱে এনেকে যে বৈ আহিব, বৈ আহি ই আৰু এনেকে এটা পাক এটা নামাৰে, ই ডাইৰেক্ট এনেকে কাটি যাব। কাটি যোৱাৰ লগে লগে এই যিখিনি সুঁতিটো ৰৈ গ'ল, এই সুঁতিটো লাহে লাহে এইখিনি ডিপজিশ্যনৰ ফলত, ছেডিমেণ্ট ডিপজিশ্যনৰ ফলত এইটো কাট হৈ যাব। কাট হৈ এটা কমপ্লিট এটা এনেকুৱা ধৰণৰ লেগ এটা ফৰ্মেশ্যন হয়। এইটোক কয় অক্সবো লেগ বুলি কয়। অক্সবো লেগ, এইটো মানে মনত ৰাখিব, অক্সবো লেগ। তাৰপিছত নৈখনৰ আৰু এটা কেৰেক্টাৰিষ্টিক হ'ল, ই যেতিয়া গৈ সাগৰৰ ফালে মুভ কৰিব, তেতিয়া একদম সাগৰৰ পাৰত যিটো ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন হয়, সেইটোক কয় ডেল্টা বা বদ্বীপ। যেনে সুন্দৰবন ডেল্টা বা তেনেকুৱা ধৰণৰ বদ্বীপ, মানে বদ্বীপ বা এনেকুৱা ধৰণৰ নৈখন এনেকে বৈ আহিব, বৈ আহি পেলাই এনেকুৱা ধৰণৰ বদ্বীপ বুলি কয়, এইটো ডেল্টা ফৰ্মেশ্যন হয়। ঠিক আছে। তাৰপিছত আমাৰ অসমৰ বেছিভাগ জিলা আমাৰ কি হয়, ফ্লাড প্লেইন। ফ্লাড প্লেইন মানে কি হয়, যিটো মেইন ৰিভাৰ চেনেল থাকে, মেইন ৰিভাৰ চেনেলৰ ওচৰৰ next to the river channel that gets flooded and becomes very fertile. তাৰমানে মই কৈ আহিছিলো যে এইমাত্ৰ যে এখন নৈটো আজি বোৱা কথা নহয়, কিমান লাখ, 50 লাখ 60 লাখ ইয়াৰ্ছৰ পৰা বৈ আছে। গতিকে এই প্ৰত্যেক বছৰে যেতিয়া বানপানীৰ সময়ত মেজৰ যেতিয়া ফ্লাড ইভেন্ট হয়, তেতিয়া পানীবিলাক যলৈকে যায়, ইয়াৰ পানীবিলাক বহু দূৰলৈকে এনেকে বিয়পি যায়। এইবিলাক হৈছে ফ্লাড প্লেইন, যলৈকে পানী যায়। আমি একচুৱেলি ফ্লাড প্লেইনতে বসবাস কৰোঁ। কিছুমান ফ্লাড প্লেইন কি হ'ল, এতিয়া নৈখনে বেলেগ ফালে গতি লোৱাৰ কাৰণে, বহুত মিলিয়ন ইয়াৰ্ছৰ ঘটনা এইবিলাক, একচুৱেলি বহুত লাখ ইয়াৰ্ছৰ ঘটনা। নৈখনে বেলেগ ফালে লোৱাৰ কাৰণে আমি যিবিলাক ঠাইত বসবাস কৰিছো, সেইবিলাক ঠাই এতিয়া ওখ মানে ৰিলেটিভলি হায়াৰ ফ্লাড প্লেইনত আমি গুচি গ'লো, আমি এবাভ ফ্লাড প্লেইনত গুচি গ'লো। গতিকে ইয়াতে আমি এতিয়া বসবাস কৰি আছো, কিন্তু এটা সময়ত নৈখন যেতিয়া এইফালে আছিল, তেতিয়া এই এৰিয়াবিলাকতো ফ্লাড হৈছে। আৰু এতিয়াও আমি বহুত ঠাইত ফ্লাড আমি এক্সপিৰিয়েঞ্চ কৰোঁ। ব্ৰহ্মপুত্ৰ এনেকে বৈ গৈছে, কিন্তু এই ওচৰৰ আমাৰ যিবিলাক হিলি, এইফালে ভূটান আছে, এইফালে আছে অৰুণাচল প্ৰদেশ, এনেকে আমাৰ এইফালে নাগালেণ্ড, মণিপুৰ, মিজোৰাম এনেকে আছে। চ' ইয়াৰ পৰা আমাৰ যিবিলাক উপনৈ ট্ৰিবিউটাৰিজ বিলাক বৈ আহিছে, বৈ আহি পেলাই কি কৰিছে, ব্ৰহ্মপুত্ৰৰ লগ লাগিছে, আৰু এইবিলাক গোটেই ৰিভাৰৰ এটা কানেকশ্যন আছে, কানেক্টেড ৰিভাৰ চিষ্টেম হয়। এইবিলাকে কি, সেইকাৰণে অসমখনক কি কোৱা হয়, আমি অসমখনক কোৱা হয় নদীমাতৃক দেশ। এতিয়া আমি পঢ়িলো অসমখন এখন নদীমাতৃক ৰাজ্য, অৰ্থাৎ ইয়াতে এইটো ব্ৰহ্মপুত্ৰ চেনেল, আৰু ইয়াতে বিভিন্ন ধৰণৰ ট্ৰিবিউটৰী চেনেল বিলাক ব্ৰহ্মপুত্ৰ নৈখনৰ লগত লগ লাগিছে। এতিয়া এই ট্ৰিবিউটৰী চেনেল বিলাক, ইমান বেছি ট্ৰিবিউটৰী চেনেল ইয়াতে কেনেকে লগ লাগিলে, বা ইমান বেছি ট্ৰিবিউটৰী চেনেল ইয়াতে কেনেকে ফৰ্ম হয়, ইয়াৰ কাৰণ আমাৰ অসমখনৰ চাৰাউণ্ডিংটো যদি চাওঁ, এইফালে চাপোজ ভূটান, আমাৰ নিয়াৰ বাই কাণ্ট্ৰি, তাৰপিছত এইফালে আছে অৰুণাচল প্ৰদেশ, এইখিনিত আছে আপোনাৰ নাগালেণ্ড, ইয়াতে আছে মণিপুৰ, মিজোৰাম, এইখিনি ত্ৰিপুৰা, এইফালে মেঘালয়খন আছে। এই গোটেইবিলাক পাহাৰীয়া ৰাজ্য। এই পাহাৰীয়া ৰাজ্যত কি হয়, আপুনি যদি কেতিয়াবা মেঘালয় আপোনালোকে প্ৰায় ভিজিট কৰি থাকে, তাতে আপোনালোকে দেখা পাব ঠিক এনেকুৱা ধৰণৰ লেণ্ডস্কেপ, মানে পাহাৰত এনেকুৱা ধৰণৰ ক্লাউড ফৰ্মেশ্যন। এই ক্লাউড বিলাক মানে ক'ৰ পৰা আহিল, এই ক্লাউড বিলাকৰ ফলত, এই ক্লাউড বিলাকে যেতিয়া এনেকুৱা ধৰণৰ পাহাৰত যেতিয়া খুন্দা মাৰে, এই ক্লাউড বিলাকে পাহাৰত যেতিয়া খুন্দা মাৰে, বা এনেকুৱা ধৰণৰ ফৰেষ্ট এৰিয়া, খুব ডিপ ফৰেষ্ট, ডেন্স ফৰেষ্ট আছে আমাৰ হিল বিলাকত, তাতে যেতিয়া খুন্দা মাৰে, তেতিয়া কি হয়, এই কনডেন্স হয়, কনডেনচেশ্যন বুলি কয়। এই ৱাটাৰ ভেপাৰ বিলাক কি হয়, মানে অলপ গোট মৰা নিচিনা এটা প্ৰক্ৰিয়া হয়। তাৰ পিছত এইটো আপোনাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ কাৰণে খুব প্ৰেচিপিটেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয়, বা বৰষুণৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। আৰু এই বৰষুণবিলাক ক'ত নামি আহে, হিলৰ পৰা ডাইৰেক্টলি আমাৰ প্লেইন এৰিয়া অসমত নামি আহে, আৰু তাৰ ফলত ইনটেন্স বৰষুণ হলে আমাৰ ইয়াতে বানপানীৰ নিচিনা পৰিঘটনাবিলাক হয়।
এতিয়া আমি আহোঁ যে ইয়াতে ইমান বেছি বৰষুণ কিহৰ কাৰণে হয়, বা নৰ্থ ইষ্টত আমাৰ বৰষুণৰ কাৰণে প্ৰধানত আমাৰ মেইন ফেক্টৰটো কি হয়? মেইন ফেক্টৰটো হ'ল, আমি এইটো মনত ৰাখিব লাগিব, এইটো হ'ল সাউথ ৱেষ্ট মনচুন। ঠিক আছে, সাউথ ৱেষ্ট মনচুন। এতিয়া what are the reasons of this south west monsoon? সাউথ ৱেষ্ট মনচুনৰ কাৰণবিলাক কি হয়? এতিয়া এই কাৰণটো চাব লাগিলে আমি চাব লাগিব নৰ্থ ইষ্টৰ লোকেশ্যনটো। নৰ্থ ইষ্টৰ লোকেশ্যনটো ক'ত আছে আপুনি চাওক, সাউথ ডাইৰেকশ্যন আৰু ইপিনে ৱেষ্ট, সাউথ ৱেষ্ট। সাউথ ৱেষ্টত কি হৈছে, সাউথৰ পিনে আছে আপোনাৰ অ'চেন, ইণ্ডিয়ান অ'চেন। ইণ্ডিয়ান অ'চেনৰ এইখিনি কম আমি কি, বে অফ বেংগল, বংগোপসাগৰ, আৰু এইফালে আৰবিয়ান চি, আৰু এইফালে আছে ইণ্ডিয়ান লেণ্ড মাছ, এইটো গোটেই ইণ্ডিয়ান লেণ্ড মাছ। এইফালে আছে টিবেটিয়ান প্লেটু, এইটো টিবেটিয়ান প্লেটু। টিবেটিয়ান প্লেটুটো কেনেকুৱা ধৰণৰ, এইটো হ'ল খুব কোল্ড ডেজাৰ্ট বুলি কয়, কোল্ড ডেজাৰ্ট। কোল্ড ডেজাৰ্ট মানে এইটো একচুৱেলি বৰফে হয়, মিলিয়নছ অফ ইয়াৰ্ছ, আমি আগতে যিটো কৈছো মিলিয়নছ অফ ইয়াৰ্ছৰ বৰফ জমা হৈ ইয়াতে এইটো এনেকুৱা ধৰণৰ কোল্ড ডেজাৰ্ট। ইয়াতে মৰুভূমি একো নহয়, একো নহয়, খুব ড্ৰাই এৰিয়া, খুব ড্ৰাই এৰিয়া। আৰু এইফালে আছে আপোনাৰ ইণ্ডিয়ান অ'চেন, আৰু আমাৰ যিটো ইকুৱেটৰ, ইকুৱেটৰ বোলা লাইনটো বা বিষুৱ ৰেখা যিটো ইকুৱেটৰ, ইকুৱেটৰটো মানে এই তলেদি গৈছে, এইপিনে আৰু তলেদি গৈছে, ইকুৱেটৰ লাইনটো বহুত তলেদি গৈছে। এইটো হ'ল আমাৰ নৰ্থাৰ্ণ হেমিস্ফিয়াৰ বুলি কয়, আৰু এইপিনে চাউথাৰ্ণ হেমিস্ফিয়াৰ, চাউথৰ ফালে চাউথাৰ্ণ হেমিস্ফিয়াৰ। এই ইকুৱেটৰৰ কাৰণে এই লেণ্ড মাছটো একচুৱেলি আমাৰ কি হয়, ইণ্টেন্স হিটিং ডিউৰিং ছামাৰ, মানে গৰমৰ দিনত এই লেণ্ড মাছটো খুব ইণ্টেন্স হিটিং হয়, খুব গৰম হয়, আৰু গৰম হোৱাৰ কাৰণে কি হয়, ড্ৰাই হয়, খুব গৰম কৰিলে হট হ'ব, ড্ৰাই হ'ব, আৰু এটা প্ৰেচাৰ, ল' প্ৰেচাৰ চিষ্টেম এটা ক্ৰিয়েট হয়। আকৌ আমাৰ যিখিনি সাগৰ আছে, সাগৰখিনিত কি হয়, সাগৰখিনি যিহেতু ঠাণ্ডা থাকে, কোল, আৰু ইয়াতে এনেকুৱা ধৰণৰ খুব মইষ্ট হয়, সূৰ্যৰ ৰশ্মিৰ কাৰণে কি হয়, এনেকুৱা ধৰণৰ ৱাটাৰ ভেপাৰ বিলাক সৃষ্টি হয়, সেইটোক মইশ্চাৰ বুলি কয়। এই মইশ্চাৰৰ কাৰণে এই মইশ্চাৰটো বা এই ক্লাউডটো এইটো এটা হাই প্ৰেচাৰ জোনত থাকে। হাই প্ৰেচাৰৰ কাৰণে এই ক্লাউড বিলাক কি হয়, ইয়াৰ পৰা এনেকে ক্লাউড বিলাক, এই ইয়াতে যিটো ল' প্ৰেচাৰ ড্ৰাই এৰিয়া, এই এনেকে ক্লাউড বিলাক মুভ কৰে, এই এনেকুৱা ধৰণৰ, এইটো ট্ৰেড উইণ্ড বুলি কয়। ইমান দৰকাৰ নাই, মাত্ৰ মনত ৰাখিব, এইপিনে অসমৰ পৰা মনত ৰাখিব, জাষ্ট ফৰ দ্য চেক অফ ৰিমেম্বাৰিং। এইফালে আছে আপোনাৰ সাউথ, এইফালে আছে আপোনাৰ ৱেষ্ট, গতিকে সাউথ ৱেষ্টৰ ফালৰ পৰা এনেকে সাউথ ৱেষ্ট মনচুন ট্ৰেভেল হয়, আৰু এই সাউথ ৱেষ্ট মনচুনৰ কাৰণে কি হয়, আমাৰ এই নৰ্থ ইষ্টাৰ্ণ বেল্টটোত খুব বেছি বৰষুণ। আৰু সাউথ ৱেষ্ট মনচুনটো কোনটো টাইমৰ পৰা কোনটো টাইমলৈ আপোনাৰ থাকে, এইটো আপোনাৰ কমেন্স হয় মোটামুটি মে মানৰ পৰা। এপ্ৰিলত আমাৰ যিটো চাৱাৰ হয়, বৰদৈচিলা বুলি যিটো কয়, এইটো একচুৱেলি প্ৰি মনচুন, কিন্তু একজাক্টলি যিটো সাউথ ৱেষ্ট মনচুনৰ টাইম হয়তো মে মানৰ পৰা আপোনাৰ থাকে ছেপ্টেম্বৰলৈকে। এতিয়া আমি যিবোৰ কনচেপ্ট অলৰেডি ষ্টাডি কৰিলো, তাৰ ওপৰত বেষ্ট কৰি কিছুমান MCQ আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট MCQটো লৈ লৈছো, দ্য ব্ৰহ্মপুত্ৰ অৰিজিনেটছ নিয়াৰ আংশী গ্লেচিয়াৰ which lies close to which of the following features, অৰ্থাৎ আংশী গ্লেচিয়াৰ য'ৰ পৰা ব্ৰহ্মপুত্ৰখন উৎপত্তি হৈছে, তলৰ কোনটো স্থানৰ কাষত অৱস্থিত? চাৰিটা অপশ্যন আছে, নন্দা দেৱী মাছিফ, মাউণ্ট কৈলাশ এণ্ড লেক মানসৰোবৰ ৰিজন, সংস্কাৰ ৰেঞ্জ, কাৰাকোৰম পাছ। আমি এইটো অলৰেডি ষ্টাডি কৰিছো, আনচাৰটো হ'ব মাউণ্ট কৈলাশ এণ্ড লেক মানসৰোবৰ ৰিজন, কৈলাশ পৰ্বত আৰু মানসৰোবৰ হ্ৰদ অঞ্চল। এতিয়া আগবাঢ়িছো দ্বিতীয়টো MCQ, which of the following statements about the origin of Brahmaputra river is correct? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী উৎপত্তি সন্দৰ্ভত তলৰ কোনটো বক্তব্য সঠিক?
It rises from the Gangotri Glacier. Gangotri Glacier answer to নহয়. It originates as a Yarlung Shangpo in the southwestern Tibet. এইটো হয়. It begins from Lake Mansarovar হয় and flows westward নহয়. ই মানসৰোবৰৰ কাষতে উৎপত্তি হয় কিন্তু ইষ্টৰ ফালে যায়. It originates in Arunachal Pradesh as Siang. Originate নহয়. ই enters হয়. ঠিক আছে, ই গংগোত্ৰী হিমবাহৰ পৰা উৎপত্তি হয় নহয়. ই দক্ষিণ পশ্চিম তিব্বতৰ ইয়াৰলং চাংপো কাৰেক্ট মানস সৰোবৰ হ্ৰদৰ পৰা আৰম্ভ হয় পশ্চিম দিশলৈ বৈ যায় নহয়. ই অৰুণাচল প্ৰদেশৰ চিয়াং হিচাপে উৎপত্তি হয় নহয়, চিয়াং হিচাপে ই প্ৰৱেশ কৰে. Third question, the Yarlung Shangpo upper course of Brahmaputra takes a dramatic turn around Namcha Barwa, forming Namcha Barwa ই কাষেৰে ই যেতিয়া টাৰ্ণ লয় কি গঠিত হয়, ডেল্টা হয় নে মালভূমি হয় নে গভীৰ গৰ্ছ হয়, চাংপো গৰ্ছ নে মৰুভূমি উপত্যকা? আনসাৰ চাংপো গৰ্ছ, চি, কাৰেক্ট আনসাৰ চি হ'ব. The Brahmaputra river enters India through Arunachal Pradesh as which of the following rivers? কোনটো river? Siang বা Dihang. Which of the following correctly explains the geographical significance of Hodia? Hodia মানে geographically তলৰ কোনটো সেন্টেন্সে সঠিকভাৱে ব্যাখ্যা কৰে? It is a point where Brahmaputra enters India. নহয়, ব্ৰহ্মপুত্ৰ ইণ্ডিয়াত ক'ত এণ্টাৰ হৈছিলে? গেলিং নামৰ ঠাইত, অৰুণাচল প্ৰদেশ. It is the confluence point of Siang, Dibang and Lohit river. এইটো correct. It is the origin of the Lohit river. নহয়, it is the point where Brahmaputra enters Bangladesh. নহয়. তাৰপিছত ধলা শদিয়া ভূপেন হাজৰিকা ব্ৰিজ যিখন আছে constructed over a river system that is most accurately described as the main channel of Brahmaputra after its confluence at Sodia. ব্ৰহ্মপুত্ৰৰ মেইন চেনেলটো কি আছিল? চিয়াং আছিল? নহয়, আনসাৰটো লোহিত হয়. A distributary of Brahmaputra in its lower course. ডিষ্ট্ৰিবিউটৰী চেনেল মানে যেতিয়া মেইন চেনেল এটা বৈ যায় এনেকে আহি যিবিলাক লগ লাগে সেইবিলাক ট্ৰিবিউটৰী চেনেল. ডিষ্ট্ৰিবিউটৰী হ'ল এই চেনেল মেইন চেনেলটোৰ পৰা ওলাই যায়, এইটো সাগৰৰ কাষতহে এই ঘটনাটো হয়। নহয়, The Lohit River Sea, one of the major headstream forming the Brahmaputra. লোহিত নদী যি ব্ৰহ্মপুত্ৰ গঠন কৰা এটা মুখ্য চেনেল, উৎস ধাৰাসমূহৰ এটা, এইটো চি, এইটো হ'ব কাৰেক্ট এনচাৰ. দিবাং ৰিভাৰ জাষ্ট বিফৰ ইট, দিবাং নহয়, আনচাৰটো লোহিত. তাৰপিছত এটা কুৱেশ্যন লৈ লৈছো, ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী দ্য সাউথ ৱেষ্ট মনচুন ৰেইনফল ইজ প্ৰাইমেৰিলি ইনফ্লুৱেঞ্চ বাই, আমি যি পঢ়িছিলো সাউথ ৱেষ্ট মনচুন তলৰ কোনটো ফেক্টৰৰ দ্বাৰা প্ৰভাৱিত হয়? আৰাবিয়ান চি ব্ৰাঞ্চ ক্ৰছিং দ্য ৱেষ্টাৰ্ণ ঘাট, বে অফ বেংগল ব্ৰাঞ্চ ডিফ্লেক্টেড বাই হিমালয়া, এইটো আনসাৰ হয় হিমালয়ৰ দ্বাৰা বিস্তৃত হোৱা বংগোপসাগৰ শাখা. ইয়াতে পশ্চিম ঘাট বা কেন্দ্ৰীয় এছিয়াৰ পৰা অহা পৰৱৰ্তী প্ৰত্যাৱৰ্তী মৌচুমী বতাহ, ৰিট্ৰিটিং মনচুন নহয়, লোকেল ডেজাৰ্ট উইণ্ডছ নহয়, আনসাৰটো হ'ব হিমালয়ৰ দ্বাৰা বিস্তৃত হোৱা বংগোপসাগৰ এটা শাখা. গতিকে এইকেইটা সম্ভাৱ্য MCQ আমি আলোচনা কৰিলো. বিভিন্ন ধৰণৰ MCQ হ'ব পাৰে, কিন্তু আপোনাৰ যদি অভাৰঅল কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়াহ'লে আপুনি এইটোৰ শুদ্ধ আনসাৰটো কৰিব পাৰিব. গতিকে আমি এইখিনিলৈকে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি বা ইয়াৰে অভাৰঅল আমাৰ নৰ্থ ইষ্টৰ নদী বা আমাৰ যিটো ৰিভাৰাইন ইক'চিষ্টেম সেইটো বিষয়ে অকণমান ষ্টাডি কৰিলো আৰু কেইটামান সম্ভাৱ্য MCQৰ বিষয়ে ষ্টাডি কৰিলো. আমি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম. নেক্সট ভিডিঅ'ত আমি কভাৰ কৰিম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ বিভিন্ন ট্ৰিবিউটৰিজ বা উপনৈবিলাক আৰু ইয়াৰে এলাইড কি কি ফিচাৰ্ছ আছে আৰু অসমৰ যিটো মানে অসমৰ পৰা ওলাই গৈ যদি বাংলাদেশত সোমালে সেই পাৰ্টটোৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম. চ' এইখিনিতেই আমি এটা বিৰতি লৈছো. ধন্যবাদ. ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত যদি পাৰে শ্বেয়াৰ কৰি দিব. থেংক ইউ, ধন্যবাদ.